নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 জুন। আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ কেইটামান ঘণ্টা কাইলৈ জমা হ'ব পাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আঁচনিৰ ধন। এই মুহূৰ্তত জনাইছোঁ এক ডাঙৰ খবৰ আৰু মাত্ৰ কেইটামান ঘণ্টাহে বাকী আছে। কাইলৈ জমা হ'ব পাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত ধন। আৰু এইবাৰ 10 তাৰিখত জমা হোৱা নাই অৰুণোদয় আঁচনিৰ ধন, যাৰ বাবে নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই আঁচনিৰ ধন। আৰু প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হোৱাটো নিশ্চিত কৰিছে এবাৰ অসম চৰকাৰে। ধন নোপোৱাসকলে এতিয়াই কৰক এই কাম। ধন নাপালে দিব পাৰিব এতিয়াৰ পৰা ঘৰতে বহি অভিযোগ। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নাম্বাৰ। লিখি লওক এইটো হেল্পলাইন নাম্বাৰ 036122370054 নম্বৰত। এই মুহূৰ্তত জনাইছোঁ আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ 6 বাজিছে আৰু ধুবুৰীত আৰম্ভ হ'ল একশ্যন। ৰাজপথত আৰক্ষী, CRPF আৰু ৰেফৰ টহল। এই মুহূৰ্তত জনাইছোঁ এক ডাঙৰ খবৰ। এতিয়াৰ পৰা 6 বজাৰ লগে লগে ধুবুৰীত আৰম্ভ হ'ব একশ্যন আৰু ৰাজপথত CRPF ৰেপিড একশ্যন ফ'ৰ্চৰ টহল। কোনো কাৰণতে ধুবুৰীৰ হাতৰ বাহিৰলৈ ওলাই যাবলৈ দিয়া নহ'ব। আৰু আজি নিশা ঘৰৰ বাহিৰ হ'লে হ'ব বিপদ নিশ্চিত। আৰু সন্ধিয়া 6 বজাৰ পিছত যদি কোনোবাই কাৰোবাৰ গাত শিলগুটি মাৰে তেন্তে আক্ৰমণ কৰে। 1 মিনিটো পুলিচ ৰৈ থকাৰ কাৰণ নাই। আৰু দেখা মাত্ৰকে অপৰাধীক গুলীয়াৰ নিৰ্দেশ এবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আন হাতত তুলি লোৱা প্ৰতিগৰাকী পৰিব এতিয়াৰ পৰা বিপদত। শিলগুটি দলীয় অপৰাধীৰ সন্মুখীন হ'ব লাগিব এতিয়াৰ পৰা গুলীৰ। আৰু সকলো অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু ধুবুৰী ঘটনাৰ লগত জড়িত আছে বাংলাদেশৰ শক্তি। ধুবুৰী সকলো সাধাৰণ মুছলমান আৰু হিন্দু ভাল, কিন্তু এটা দুটা দুচক্ৰই এই কাম কৰি আহিছে। আৰু আমাৰ চৰকাৰে ইয়াক সহ্য নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ গহনা। এই মুহূৰ্তত জনাইছোঁ আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ 1971 চনৰ আগত অহা কোনো লোকক অন্যায় কৰিব নোৱাৰিব, এই আমচৈ গহনা। 1971 চনৰ আগত অহা কোনো লোকক হাৰাশাস্তি কৰিব নোৱাৰিব অসম চৰকাৰে। অবৈধ বাংলাদেশীৰ নামত এজনো প্ৰকৃত ভাৰতীয়ক অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। আৰু NRCত যিসকলৰ নাম অহা নাই তেওঁলোকক কোনো ধৰণৰ অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। আৰু আইনী সহায় শেষ হোৱা পৰ্যন্ত তেওঁলোকক সকলো ধৰণৰ সহায় সুবিধা পাই থাকিব লাগিব। আৰু অসম চৰকাৰে বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত যি কৰি আছে এইবোৰ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। আৰু আমি আইনীভাৱে যুদ্ধ কৰিম। আৰু যদি ভাৰতীয় মানুহৰ ওপৰত এনেদৰে কাৰ্য বন্ধ নকৰে তেন্তে ৰাজপথত তীব্ৰ প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলন কৰিম। আৰু বিদেশী বহিষ্কাৰ কৰিব লাগিব, ইয়াত আমি সহযোগ কৰিম বুলি মন্তব্য। কিন্তু 71ৰ আগত NRCত নাম নহা ডিপুটাৰ হৈ থকা যিসকল ভাৰতীয়, যাৰ 14 ভাৰতীয়, তেওঁলোকৰ ওপৰত অন্যায় অত্যাচাৰ কৰিলে অসম চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব। এই মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। এই মুহূৰ্তত জনাইছোঁ আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আজি 13খন জিলাৰ লোকে উৎকট গৰমৰ পৰা পাব সকাহ। 13খন জিলাত এলাৰ্ট জাৰি। আৰু আগন্তুক 3 দিনলৈকে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। আৰু 13খন জিলালৈ জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। তীব্ৰ গতিত ধুমুহা হোৱাৰ পূৰ্ণ আগজাননী। প্ৰতি ঘণ্টাত 50ৰ পৰা 80 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ। আৰু উৎকট গৰমৰ পৰা আজি সকাহ পাব ৰাজ্যবাসীয়ে। আৰু বৰষুণৰ এলাৰ্ট 13খনকৈ জিলালৈ। আৰু আগন্তুক 3 দিনলৈকে বৰষুণ অব্যাহত থকাৰ পূৰ্ণ সম্ভাৱনা। আৰু 13খন জিলালৈ জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই মুহূৰ্তত জনাইছোঁ আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা আৰু ধুবুৰীবাসীৰ বাবে এক ডাঙৰ খবৰ। আগষ্ট মাহত লাভ কৰিব প্ৰথম কিস্তি 10,000 টকা। আৰু মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ আবেদন কৰা মহিলাৰ বাবে এক ভাল খবৰ। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা। আৰু আগষ্ট মাহত 5টাকৈ সমষ্টিত বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা। আৰু সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে অসম চৰকাৰে। আগন্তুক মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা আৰু ধুবুৰী সমষ্টিৰ মহিলা লাভ কৰিব ধন। আৰু বাছনিভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব প্ৰথম কিস্তি 10,000 টকা।